হেল্ল' এভৰিৱান, আজি আমি ক্লাছ 10 মেথছৰ এক্সাৰচাইজ 2.2 অৰ্থাৎ অনুশীলনী 2.2 কুৱেশ্যন নম্বৰ 1টো ছল্ভ কৰিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 1ত কি কৈছে, তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। ঠিক আছে, এতিয়া চাবা কি কৈছে আমাক 1ত x² - 2x - 8। ঠিক আছে, এইটোত কৈছে তলত দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা। আমি শূন্য কেনেকৈ ওলাম এনচাৰ। ঠিক আছে, শূন্য উলিয়াবলৈ আমি কি ধৰি ল'ম, ধৰা হ'ল x² - 2x - 8 = 0 বুলি ধৰি ল'লোঁ। ঠিক আছে, এতিয়া চাবা দ্বিঘাত বহুপদৰ আমি উৎপাদক কেনেকৈ উলিয়াওঁ। ফাৰ্ষ্টতে আমি কি কৰিম, 8 × 8, ইয়াত x² আগত, একো নাই, মানে কি আছে, এটা এক আছে, গতিকে 8 × 8। ঠিক আছে, এতিয়া এই 8-ৰ পৰা আমি -2 আমি কেনেকৈ পাব পাৰোঁ, x² - 4x + 2x - 8 এনেকৈ লিখিব পাৰোঁ। ঠিক আছে, কাৰণ 4x + 2x মানে কি -2x। ঠিক আছে, এতিয়া চাবা আমি ইয়াৰ পৰা x এটা কমন ল'লোঁ, থাকিল কি আমাৰ x - 4, ইয়াৰ পৰা আমি 2টো কমন ল'লোঁ, x - 4 = 0। ঠিক আছে, এতিয়া x + 2 x - 4 = 0। ঠিক আছে, ইয়াৰ পৰা আমি কি পাম, x = এটা পালোঁ -2 আৰু এটা কি পালোঁ, x = 4। ঠিক আছে, এতিয়া চাবা, গতিকে এই দুটা কি হ'ল, এই দুটা শূন্য। ঠিক আছে, তাৰপিছত আমাক কি কৈছে, এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। ঠিক আছে, এতিয়া চাবা, এতিয়া সত্যাপন কৰিবলৈ আমি কি কৰিম, ধৰা হ'ল আকৌ ধৰা হ'ল আলফা = -2, বিটা = কি ধৰি ল'লোঁ আমি 4। ঠিক আছে, এতেকে আলফা প্লাছ বিটা আমি কি পালোঁ, 2 পালোঁ, আৰু আলফা × বিটা আমি কি পালোঁ, -8 পালোঁ। ঠিক আছে, -b/a মানে কি পাওঁ আমি, -b মানে কি -2, a মানে কি 1, গতিকে কি পালোঁ আমি -2 পালোঁ, আৰু কি পাম, c/a মানে -8/1, কি পালোঁ আমি -8 পালোঁ। এতেকে কি পালোঁ আমি, আলফা প্লাছ বিটা = -b/a, আৰু আলফা × বিটা কি পালোঁ আমি, c/a। এইটো হ'ল কি আমাৰ সত্যাপন। ঠিক আছে, গতিকে কুৱেশ্যন নম্বৰ 1টো আমাৰ কৰা হ'ল। ঠিক আছে, তাৰপিছত 2ত কি কৈছে, 2ত আমাক কি দিয়া আছে, 4s² - 4s + 1। এতিয়া চাবা 2 নম্বৰ, 4s² - 4s + 1। ঠিক আছে, এইটো যদি আমি ছল্ভ কৰোঁ, 4 × 1 = 4, -4s আমি 4ৰ উৎপাদকৰে কেনেকৈ লিখিব পাৰোঁ, 2 × 4, গতিকে -2s + 1 এনেকৈও আমি লিখিব পাৰোঁ এইটোক। ঠিক আছে, ইকুৱেল, এইটোক আমি 0 কৰি দিলোঁ। ঠিক আছে, তাৰপিছত এই দুটাৰ পৰা কি কমন ল'ব পাৰোঁ, আমি 2s কমন ল'ব পাৰোঁ, 2s - 1, এইটোৰ পৰা আমি -1 কমন ল'লোঁ, 2s - 1 = 0। ঠিক আছে, আমি এইটো শূন্যৰ সমান কিয় কৰি দিছোঁ, কাৰণ আমাক সুধিছে দ্বিঘাত বহুপদৰ শূন্য উলিওৱা। শূন্য উলিয়াবৰ কাৰণে আমি কি কৰিম, সদায় বহুপদটো শূন্য কৰি দিম। ঠিক আছে, এতিয়া চাবা 2s - 1 = 0। ইয়াৰ পৰা আমি এছৰ ভেলু কি পালোঁ, হাফ, আৰু এটা হাফ। এতিয়া চাবা, তোমালোকে ভাবিব পাৰা যে ইয়াত হাফ আৰু হাফ দুয়োটাৰো ছেমে হয়, কিন্তু আমি দুবাৰ কিয় লিখিছোঁ। আমি দুবাৰ কিয় লিখিব লাগে, কাৰণ এইটো কি এটা দ্বিঘাত বহুপদ হয়, আৰু দ্বিঘাত বহুপদত সদায় কি দুটা শূন্য থাকে। যদিও দুটা শূন্য একে হয়, তথাপিও আমি কি লিখিম, আমি কি কৰিম, দুবাৰ লিখিম। ঠিক আছে, কি কৈছোঁ মই, ইয়াত যদিও দুটা শূন্য একে হয়, হাফ আৰু হাফে হয়, কিন্তু যিহেতু এইটো কি হয়, দ্বিঘাত বহুপদ হয়, গতিকে আমি শূন্য দুটা একে হ'লেও আমি দুবাৰ লিখিম। ঠিক আছে, ইয়াকলৈ ক্লিয়াৰ আছে। এতিয়া চাবা আমাক কি কৈছে, এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সত্যাপন কৰা। এতিয়া চাবা, এতিয়া আকৌ আমি ধৰি ল'লোঁ আলফা = হাফ, বিটা = হাফ। ঠিক আছে, এতেকে আলফা প্লাছ বিটা কি পালোঁ আমি,
1 পালোঁ আৰু আলফা বিটা ইকুৱেল কি পালোঁ আমি 1/4 তাৰপিছত মাইনাছ বি বাই এ মাইনাছ বি মানে কি আছে আমাৰ মাইনাছ বি মানে -4 আছে সৰি মাইনাছ বি মানে কি হ'ব আমাৰ -4 ঠিক আছে আৰু এই মানে কি আছিল আমাৰ 4 আছিল গতিকে মাইনাছে মাইনাছে প্লাছ এইটো কি হ'ল 1 হ'ল আৰু চি বাই এ মানে পালোঁ আমি কি 1/4 এতেকে আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ আৰু আলফা ইনটু বিটা ইকুৱেল কি পালোঁ আমি চি বাই এ গতিকে এইটো আমাৰ কি হ'ল সত্য হ'ল ঠিক আছে ঠিক সেইদৰে আমি চাৰিটো কৰিব পাৰোঁ কিন্তু চাৰিটো মই কি নকৰোঁ মই কোনটো কৰিম পাঁচটো কৰিম চাৰিটো নিজে ট্ৰাই কৰি পেলাই মোক এনচাৰটো ক'বা ঠিক আছে আৰু পাঁচটো যদি চাওঁ আমি নহয় তাৰ আগত আমি তিনিটো কৰিছে ঠিক আছে কুৱেশ্যন নম্বৰ 3 কি কৈছে 6x² মাইনাছ 3 মাইনাছ 7x ঠিক আছে এতিয়া চাওঁ এনচাৰ আকৌ আগৰ দৰে কি কৰিম আমি 6x² মাইনাছ 3 মাইনাছ 7x ইকুৱেল কি কৰিম 0 কৰিম ঠিক আছে ইয়াত এই দুটা কি হ'ল আমাৰ এতিয়া চাবা ইয়াত আমাক এইটো অলপমান খেলি মেলি কৰিছে আমি এইটো মিলাই ল'ব পাৰোঁ ঠিক আছে 6x² মাইনাছ 7x মাইনাছ 3 ইকুৱেল 0 ঠিক আছে মাইনাছ 7xটো কি 3কে আগত আনি দিলোঁ ঠিক আছে এতিয়া চাবা 3 6 গুণ 18 18ৰ উৎপাদকৰ পৰা আমি কি -7x বনাব লাগে কেনেকৈ বনাব পাৰোঁ আমি 2 9 গুণ 18 অৰ্থাৎ কি কৰোঁ 6x² মাইনাছ 9x প্লাছ 2x মাইনাছ 3 ইকুৱেল 0 বুলি কৰিব পাৰোঁ আমি ইয়াৰ পৰা কি পাৰোঁ 3x কমন ল'লোঁ 2x থাকিল 3 ঠিক আছে ইয়াৰ পৰা কি হ'লোঁ +1 কমন ল'লোঁ 2x 3 ঠিক আছে এতিয়া 3x plus 1 2x minus 3 equal 0 ইয়াৰ পৰা আমি শূন্য দুটা কি পাম -1/3 3/2 আমি এই দুটা কেনেকৈ ওলাই আছোঁ তোমালোকে কনফিউজ হ'ব পাৰে সেইকাৰণে মই দেখাই দিছোঁ ঠিক আছে এইটো আমি কেনেকৈ পালোঁ সেইটো তোমালোকে কনফিউজ হ'ব পাৰে সেইকাৰণে মই ইয়াত দেখাই দিছোঁ চাবা এইটোৰ পূৰণফল 0 মানে কি হয় এইটো 0 নহয় এইটো 0 ঠিক আছে বা দুটা 0 হ'ব পাৰে ঠিক আছে দুটা সংখ্যাৰ পূৰণফল 0 মানে হয়তো তাৰে এটা সংখ্যা 0 হয়তো দ্বিতীয় সংখ্যাটো 0 হ'ব পাৰে নহ'লে দুটা কি হ'ব পাৰে 0 হ'ব পাৰে সেইকাৰণে আমি কি কৰিম 3x + 1 = 0 বুলি এবাৰ লিখিলোঁ আৰু 2x - 3 = 0 বুলি এবাৰ লিখিলোঁ ইয়াৰ পৰা কি পালোঁ আমি x = -1/3 x = 3/2 ঠিক আছে কেতিয়াবা তোমালোকে এনেকৈ ডাইৰেক্ট কৰিবলৈ কনফিউজ হ'ব পাৰা ঠিক আছে তেতিয়া তোমালোকে কি কৰিবা এনেকৈ ভাঙি কৰিবা অৰ্থাৎ 3x + 1 = 0 বুলি লিখিবা ফাৰ্ষ্ট তাৰপিছত 2x - 3 = 0 বুলি লিখিলোঁ দুয়োটাৰ পৰা আমি কি পাম x = -1/3 আৰু 3/2 পাম ঠিক আছে এই দুটা কি পালোঁ আমি শূন্য পালোঁ এতিয়া যদি সত্যাপন কৰোঁ আমি এতেকে আলফা প্লাছ বিটা তাৰে এটাক আমি কি বুলি ধৰি ল'লোঁ আলফা বুলি ধৰি ল'লোঁ দ্বিতীয়টো কি বুলি ধৰি ল'লোঁ বিটা বুলি ধৰি ল'লোঁ অৰ্থাৎ কি পাইছিলোঁ আমি -1/3 + 3/2 ঠিক আছে ইয়াৰ পৰা আমি কি পাম 6 - 2 9 অৰ্থাৎ কি পালোঁ আমি 7/6 ঠিক আছে আলফা বিটা আমি কি পাম 6 - 3 ঠিক আছে এতিয়া -b/a আমি কি পাওঁ -b/a পাওঁ আমি -7 বাহিৰত থাকিল -6 ঠিক আছে মাইনাছে মাইনাছে প্লাছ 7/6 আৰু এটা কি পাওঁ আমি c/a ইকুৱেল কি পাওঁ আমি -3/6 গতিকে কি পালোঁ আমি এতেকে আলফা প্লাছ বিটা ইকুৱেল -b/a আৰু আলফা বিটা ইকুৱেল c/a গতিকে এই দুটা পালোঁ আমি ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 3টো কুৱেশ্যন নম্বৰ 4টো তোমালোকে নিজে ট্ৰাই কৰিবা 5টো মই কৰি দিছোঁ ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 6টো মই নকৰোঁ কাৰণ 6 আৰু কি 6 3 2 আৰু 1 ছেম হয় মই কুৱেশ্যন নম্বৰ 5টো কৰি দিছোঁ ঠিক আছে কুৱেশ্যন নম্বৰ 5 কি কৈছে আমাক t² - 15 এনচাৰ আকৌ আমি t² - 15 = 0 বুলি লিখিলোঁ ন ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ
15ক আমি কেনেকৈ লিখিব পাৰোঁ 15 স্কুৱেৰ ৰুট 15 স্কুৱেৰ বুলি লিখিব পাৰোঁ ইকুৱেল 0 ইয়াৰ পৰা আমি টি মাইনাছ ৰুট 15 টি প্লাছ ৰুট 15 ঠিক আছে এনেকৈ লিখিব পাৰোঁ আমি ইয়াৰ পৰা আমি আকৌ এবাৰ টি মাইনাছ ৰুট 15 ইকুৱেল 0 বুলি লিখিব পাৰোঁ আৰু এবাৰ কি টি প্লাছ ৰুট 15 ইকুৱেল 0 বুলি লিখিব পাৰোঁ ঠিক আছে ইয়াৰ পৰা আমি টিৰ ভেলু কি পাম 15 গতিকে এইটো পালোঁ ঠিক আছে এতেকে আলফা প্লাছ বিটা ইকুৱেল কি পালোঁ 0 পালোঁ এটা গতিকে আলফা বিটা ইকুৱেল কি পালোঁ আমি মাইনাছ 15 ডিগ্ৰী ঠিক আছে মাইনাছ বি বাই এ মানে কি পালোঁ আমি 15 পালোঁ 0 পালোঁ আৰু চি বাই এ মানে কি পালোঁ আমি মাইনাছ 15 পালোঁ ঠিক আছে গতিকে কি পালোঁ আমি আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ আৰু আলফা বিটা ইকুৱেল কি পালোঁ আমি চি বাই এ ঠিক আছে এইটো হ'ল আমাৰ প্ৰমাণ ঠিক আছে থেংক ইউ